আমি যেটো শ্মশান বনাই আছো হয় মৰা মানুহ জিন্দা কৰিবৰ কাৰণে অসমত থকা সকলো জনজাতিকে নমস্কাৰ মোৰ চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে সাবস্ক্ৰাইব বাটনটো টিপি ৰাখি দিবা আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ আমাৰ যিমান ইয়াত গ্ৰুপত আছে আৰু আমাৰ কিমান যীশুখ্ৰীষ্টৰ বিশ্বাসী আছে সকলোকে মই অনুৰোধ কৰিছোঁ চেনেলটো আগে বঢ়াই দিবা সাবস্ক্ৰাইব বাটনটো টিপি ৰাখি দিবা যাতে মোৰ চেনেলটো আগে বাঢ়ে আপোনালোকক আৰু নতুন নতুন ভাল ভাল ভিডিঅ' দিব পৰাকৈ কমেণ্ট কৰি জনাবা যাতে মই এই ধৰণৰ ভিডিঅ' আপোনালোকক দেখাব পাৰোঁ এইভাবে মই অনুৰোধ কৰিছোঁ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সাবস্ক্ৰাইব বাটনটো এই বেল আইকনটো টিপি দিবা আমাৰ ইয়াতে বাপতিস্মা দিয়া জেগা বনাই আছো আমি এইবিলাক সব মাটি খানি পেলাই উঠালো আমি এই আমাৰ সেক্ৰেটাৰী ছাৰে পুৰা বেলচা মাৰি আছে এতিয়া আমি মৰা মানুহৰ কবৰটো আমি লাখ লাখ টকা খৰচা কৰি পেলাই বনাওঁ কিন্তু আমি ইয়াত জিন্দা মানুহৰ কাৰণে বনাই আছো ইয়াতে জীয়াবৰ কাৰণে কওকচোন কেইটামান দুটামান কথা পৃথিৱীৰ মানুহে নাজানে কিনে মৰা পাছত শ্মশান ঘৰটো লাখ লাখ টকা খৰচ কৰি বনাই দিয়ে হয় আমি যেটো শ্মশান বনাই আছো হয় মৰা মানুহ জিন্দা কৰিবৰ কাৰণে প্ৰেজ দ্য যে লৰ্ড নেকি ইয়াত বাপতিস্মা লৈ পেলাই তেওঁ পুনৰ জন্ম পাব আৰু নতুন বহুত জীৱন দিন জীয়াই থাকিব হয় ঈশ্বৰে তেওঁক তুলিব ধন্যবাদ শ্মশান বনাই আছো হয়